ম্যাক্সি অ্যাওয়ার্ড বিজয়ী সোনম ওয়াংচুকক NSA অর্থাৎ ন্যাশনাল সিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। আজি আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এই একেই ভাৰতীয় জনতা পাৰ্টি যিয়ে বাৰে বাৰে ধৰ্ষণকাৰী ৰাম ৰহিমক পেৰলত মুকলি কৰি দিয়ে, ইতিমধ্যে 12বাৰতকৈ অধিক বাৰ পেৰলত মুকলি কৰি দিছে। এই একেখন বিজেপিৰ নেতা কপিল মিশ্ৰই দিল্লী আৰক্ষীৰ উপস্থিতিত ভাবুকি দিয়ে যে আজি ট্ৰাম্প আহিছে, আমি ঘূৰি যাই আছোঁ। আনকি এই মানুহজনৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নহয়, আদালতে তেওঁক ধমকি দিয়ে। এয়া সেই একেখন বিজেপি যি বিজেপি প্ৰজ্জ্বল ৰেভান্নাৰ ভিডিঅ' ক্লিপ সন্মুখত ওলাই অহাৰ পিছতো য'ত তেওঁ নাৰীক ধৰ্ষণ কৰি আছে, তাৰ পিছতো তেওঁলোকৰ কাণত নাবাজে। কিন্তু এতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিছে সোনম ওয়াংচুকক। আজি আমি এই গ্ৰেপ্তাৰৰ তাৎপৰ্য বুজিব চেষ্টা কৰোঁ। কিন্তু প্ৰথমে এই ফটো দুখন চাওক। এই ফটোবোৰত এই মানুহজনক মাটিত পৰি থকা দেখিবলৈ পোৱা যায় আৰু তেওঁৰ লগত দেখা আনজন ব্যক্তি হৈছে ইন্দিৰা গান্ধী। 1984 চনৰ এই ফটো। মাটিত পৰি থকা মানুহজন হৈছে লাডাখীসকলৰ বাবে অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি মৃত্যুৰ আগলৈকে উপবাসে থকা সোনম ৱাংগেল। সোনম ৱাংগেল কোন? সোনম ওয়াংচুকৰ পিতৃ। ইন্দিৰা গান্ধীয়ে দিল্লীৰ পৰা লাডাখলৈ আহি গ্লাছত যুঁজ দি অনশন ভংগ কৰিলে। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ নিজকে এজন শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে চিত্ৰিত কৰে, কিন্তু তেওঁৰ এনে এখন ছবি কেতিয়াও সন্মুখত ওলাই নাহে।